হিচাপে যিটো কৰিব লাগে আমিতো কৰিম আৰু এই ডাম্পাৰখন চাই পেলাই গম পোৱা যায় এটা তেল চুৰি কৰিব আৰু তেলখিনি আনি পেলাই ইয়াতে জমা কৰে ইয়াৰ পৰা আনি পেলাই তাতে সেই কৰি পেলাই চুৰি কৰি থকা হৈছিলে বহুত দিনৰ পৰা কৰি আছে বোলে সেইকাৰণে এনেকৈ ইমান তেল জমা হৈ আছে। আজি কি ঘটনাৰ খবৰ পাই আহিছিল আৰু কি ঘটনা উদ্ধাৰ কৰিলে? মানে মোক এই ওপৰৰ অফিচাৰ খবৰ দিছিলে যে চিলিণ্ডাৰ এটা ব্ৰাষ্ট হৈছে, এজন মানুহ ইনজৰ্ড হৈছে। সেই হিচাপে মই আহিছিলোঁ আমাৰ সংঘীয় ষ্টাফসহ, কিন্তু দেখা পাই আহিলোঁ যে মানুহখিনিয়ে ক'লে যে ইয়াৰ ভিতৰতে হৈছে, কিন্তু কোনেও নাজানে কি হৈছে। তাৰপিছত আমি দেখা পালোঁ যে দৰ্জাখন তলা মৰা আছিলে, আমি চবকে ক'লোঁ বোলো খুলি দিয়ক কোনোবাই পাৰে যদি, কোনো নুখুলে। তেতিয়া দেখিছিলোঁ ৱালৰ ছাইডত জেগা খালী আছে, আমি সিফালে আহি দেখা পালোঁ যে এই টেংকাৰখন দেখা পালোঁ আৰু টেংকাৰখনৰ ওপৰত উঠি দেখিলোঁ যে তাতে অলপ তেলো আছে আৰু ওপৰত যিখন আছে ব্ৰাষ্ট হৈ গৈছে। আৰু ব্ৰাষ্ট হোৱাৰ পিছত ইয়ালৈ আহি কি দেখিলে? ইয়ালৈ আহিলে প্ৰথমতে আমি গাড়ী দুখন পৰীক্ষা কৰিলোঁ। এই পিছফালে আৰু এখন অমিনি গাড়ী আছে, তাৰ ভিতৰত মানে এটা এই আছে মেচিন এটা আছে। পিছফালে আৰু এটা সেই চেম্বাৰ হিচাপে আছিলে, আমি তাতেও তেল থকা সন্দেহ কৰিছিলোঁ, কিন্তু তাতে পানী আছিলে। ইয়াতে আহি চবখিনি আমি উপস্থিত হওঁতে চবে ক'লে যে নাই ইয়াত তলত কিবা এটা আছে নেকি। চবে আমি পৰীক্ষা কৰোঁতে দেখা পালোঁ যে ইয়াতে তেলৰ চেম্বাৰ এটা আছে। ইয়াত তেল জমা আছে, এতিয়া তেল জমা আছে আৰু যথেষ্ট পৰিমাণে আছে, কিমান আছে ক'ব নাই, মানে বহুত আছে মানে। এতিয়া মূল কথাটো হ'ল চোৰাং তেলৰ ঘটনাই, সেইটো চোৰাং তেলৰ ঘটনা।